নমস্কাৰ বন্ধুসকল, মোৰ নাম আকাশ তপদাৰ। আপোনালোকক পুনৰ স্বাগতম জনাইছো আছামিজ শিক্ষক চেনেলটোলৈ। আজি আমি ডিসকাস কৰিম ৰেলৱে এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আৰু আমাৰ টপিক হ'ব ষ্টেটিক জিকেৰ বুকছ এণ্ড অথৰ্ছ পৰ্চনটো। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা শিকিব পাৰে তেন্তে ভিডিঅ'টোক লাইক কৰিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বলক আৰম্ভ কৰোঁ। সো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে Who among the following is the author of the novel Red Earth and Pouring Rain? Red Earth and Pouring Rain উপন্যাসখনৰ লেখক তলৰ কোনজন? আমাৰ অপচনসমূহ হ'ল সুকেতু মেহতা, বিক্ৰম চন্দ্ৰ, অৰুন্ধতী ৰয়, সমন্ত ভদ্ৰ। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল বিক্ৰম চন্দ্ৰ। আমাৰ নেক্সট প্ৰশ্ন হ'ল A book Clear Light of Day has been written by Clear Light of Day কিতাপখন লিখিছে কোনে লিখিছে? অপচনসমূহ হ'ল অনিতা দেশাই, ঝুম্পা লাহিৰি, কিৰণ দেশাই, নিকিতা লালৱানী। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল অনিতা দেশাই। Clear Light of Day লিখিছে অনিতা দেশাইয়ে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে A Nation in Making, a book written by A Nation in Making কাৰ দ্বাৰা লিখা এখন কিতাপ? অপচনসমূহ হ'ল এম জি ৰানাডে, সুৰেন্দ্ৰনাথ বেনাৰ্জী, জি কে গোখলে, বল্লভ ভাই পটেল। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল সুৰেন্দ্ৰনাথ বেনাৰ্জী। A Nation in Making কিতাপখন লিখিছে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে। নেক্সট প্ৰশ্নটো হ'ল বিক্লাং শ্ৰদ্ধা কা দৌৰ is the work of which noted writer? বিক্লাং শ্ৰদ্ধা কা দৌৰ কোনজন বিশিষ্ট সাহিত্যিকৰ ৰচনা? বন্ধুসকল, অপচনসমূহ হ'ল খুশৱন্ত সিং, হৰিশংকৰ পৰসাই, অটল বিহাৰী বাজপেয়ী, আৰ কে নাৰায়ণ। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল হৰিশংকৰ পৰসাই। বিক্লাং শ্ৰদ্ধা কা দৌৰ লিখিছে হৰিশংকৰ পৰসাইয়ে। নেক্সট প্ৰশ্ন হ'ল Midnight's Children, which portray India's transition from British colonial rule to independence and partition of India, is written by ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা ভাৰতৰ স্বাধীনতা আৰু ভাৰত বিভাজনলৈ পৰিৱৰ্তনক চিত্ৰিত কৰা মিডনাইটছ চিলড্ৰেন লিখিছে। অপচনসমূহ হ'ল সলমান ৰুশ্বদি, বিদ্যাধৰ সুৰজ প্ৰসাদ নাইপাল, অমিতাভ ঘোষ, বিক্ৰম ছেঠ। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল সলমান ৰুশ্বদি। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of the book Lady Doctors, The Untold Stories of India's First Women in Medicine? Lady Doctors ভাৰতৰ প্ৰথম মহিলা চিকিৎসা বিজ্ঞানৰ অকথিত কাহিনী গ্ৰন্থখনৰ লেখক কোন? অপচনসমূহ হ'ল কুণাল বাসু, কবিতা ৰাও, জয়ৰাম ৰমেশ, অনুৰাধা ৰয়। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল কবিতা ৰাও। লেডি ডক্টৰ্ছ কিতাপখন লিখিছে কবিতা ৰাও নামৰ লেখিকা গৰাকীয়ে। নেক্সট প্ৰশ্নটো হ'ল Which famous author used the pen name মাধৱীকুট্টি? কোনজন বিখ্যাত লেখকে মাধৱীকুট্টি নাম ব্যৱহাৰ কৰিছিল? আমাৰ অপচনসমূহ হ'ল বালামণি আম্মা, টৰি দত্ত, কমলা দাস, নয়নতৰা চেহগল। সো বন্ধুসকল, মাধৱীকুট্টি নাম ব্যৱহাৰ কৰিছিল কমলা দাস নামৰ লেখিকা গৰাকীয়ে। নেক্সট প্ৰশ্ন হ'ল Who is the author of the book Republic? ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ অপচনসমূহ হ'ল টি এছ এলিয়ট, প্লেটো, জন ৰস্কিন, লিঅ' টলষ্টয়। আমাৰ সঠিক উত্তৰটো হ'ব প্লেটো। দ্য ৰিপাব্লিক নামৰ কিতাপখন লিখিছে প্লেটোই। নেক্সট প্ৰশ্ন Which is R K Narayan's first novel? R K নাৰায়ণৰ প্ৰথম উপন্যাস কোনখন? অপচনসমূহ হ'ল দ্য গাইড, মালগুৰি ডেইজ, দ্য ইংলিছ টিচাৰ, স্বামী এণ্ড ফ্ৰেণ্ডছ। সো আৰ কে নাৰায়ণৰ প্ৰথম নভেলটো হৈছে স্বামী এণ্ড ফ্ৰেণ্ডছ। বন্ধুসকল, আমাৰ নেক্সট প্ৰশ্ন হ'ল Who wrote the famous Hindi novel Tamas?
বিখ্যাত হিন্দী উপন্যাস তমস কোনে লিখিছিল অপশনসমূহ হ'ল নগেন্দ্ৰ ভীষম সাহনী যশপাল ত্ৰিলোচন সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল ভীষম সাহনী তমস নামৰ উপন্যাসখন লিখিছে ভীষম সাহনীয়ে আমাৰ নেক্সট প্ৰশ্ন হ'ল Who has written the narrative history India after Gandhi? গান্ধীৰ পিছত ভাৰত আখ্যান ইতিহাস কোনে লিখিছে অপশনসমূহ হ'ল ৰূপা বাজৱা মালতী ৰাও অৰুন্ধতী ৰয় ৰামচন্দ্ৰ গুহা সো গান্ধীৰ পিছত ভাৰত ইণ্ডিয়া আফটাৰ গান্ধী লিখিছে ৰামচন্দ্ৰ গুহাই আমাৰ নেক্সট প্ৰশ্ন হৈছে Which of the following is written by Munshi Premchand? Munshi Premchande তলৰ কোনটো লিখিছে অপশনসমূহ হ'ল য়ামা চিদম্বৰা কামায়িনী সেৱা সদন সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব সেৱা সদন মুন্সী প্ৰেমচন্দই লিখা সাহিত্যটো হ'ল সেৱা সদন সো নেক্সট প্ৰশ্ন Who is the author of Politics of Jugaad, the Coalition Handbook? যোগাতৰ ৰাজনীতি মিত্ৰজোঁটৰ হাতপুথিৰ লেখক কোন অপশনসমূহ হ'ল চেতন ভগত টম হেংছ ঝুম্পা লাহিৰী চাবা নকবী সো বন্ধুসকল যোগাতৰ ৰাজনীতি লিখিছে চাবা নকবী সো নেক্সট প্ৰশ্নটো হ'ল The Limits to Growth by Club of Rome was published in The Club of Rome The Limits to Growth প্ৰকাশ পাইছিল কিমান চনত সো বন্ধুসকল অপশনসমূহ হ'ল 1973 1974 1975 and 1972 ইয়াৰ সঠিক উত্তৰ হ'ব 1972 The Limits to Growth published হৈছিল 1972 আমাৰ নেক্সট প্ৰশ্ন হৈছে Chandrakanta, the popular epic fantasy, was written by জনপ্ৰিয় মহাকাব্যিক কল্পনা চন্দ্ৰকান্তৰ লেখক আছিল চন্দ্ৰকান্তৰ লেখক কোন আছিল অপশনসমূহ হ'ল মুন্সী প্ৰেমচন্দ জয়শংকৰ প্ৰসাদ দেৱকীনন্দন খত্ৰী মৈথিলী শৰণ গুপ্ত সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল দেৱকীনন্দন খত্ৰী চন্দ্ৰকান্ত লিখিছে দেৱকীনন্দন খত্ৰী আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of Economy of Permanence? স্থায়িত্বৰ অৰ্থনীতিৰ লেখক কোন অপশনসমূহ হ'ল কে কামাৰাজ পি চি মহানালবিছ কে এন ৰাজ জে চি কুমাৰাপ্পা সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ব জে চি কুমাৰাপ্পা ইকনমি অফ পাৰ্মানেন্স লিখিছে জে চি কুমাৰাপ্পাই নেক্সট প্ৰশ্নটো হৈছে Who has written বহুৰূপী গান্ধী বহুৰূপী গান্ধী কোনে লিখিছে অপশনসমূহ হ'ল অনু বন্দ্যোপাধ্যায় চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী জৱাহৰলাল নেহৰু অমৃতা প্ৰীতম সো বন্ধুসকল বহুৰূপী গান্ধী লিখিছে অনু বন্দ্যোপাধ্যায় আমাৰ নেক্সট প্ৰশ্নটো হৈছে The famous novel Untouchable was written by বিখ্যাত উপন্যাস অস্পৃশ্যৰ ৰচনা কৰিছিল অপশনসমূহ হ'ল ৰামানুজন আৰ কে নাৰায়ণ মুল্কৰাজ আনন্দ কে আৰ শ্ৰীনিবাসন আয়ংগাৰ সো অস্পৃশ্যৰ ৰচনা কৰিছিল মুল্কৰাজ আনন্দ নামৰ লেখকগৰাকীয়ে আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who among the following has authored edited India the future is now ভাৰত ভৱিষ্যত এতিয়া তলৰ কোনে লিখিছে বা সম্পাদনা কৰিছে অপশনসমূহ হ'ল অনিতা দেশাই নৰেন্দ্ৰ মোদী কিৰণ দেশাই শশী থাৰুৰ সো ইণ্ডিয়া দ্য ফিউচাৰ ইজ নাও লিখিছে শশী থাৰুৰে আমাৰ নেক্সট প্ৰশ্নটো হৈছে দ্য বুক দ্য টেষ্ট অফ মাই লাইফ ৱাজ ৰিটেন বাই মোৰ জীৱনৰ পৰীক্ষা কিতাপখন লিখিছিল অপশনসমূহ হ'ল সাইনা নেহৱাল কপিল দেৱ যুৱৰাজ সিং শচীন তেণ্ডুলকাৰ সো বন্ধুসকল দ্য টেষ্ট অফ মাই লাইফ ৱাজ ৰিটেন বাই যুৱৰাজ সিং নেক্সট প্ৰশ্ন হৈছে
Who wrote the famous Sanskrit play Swapna Vasavadottam? বিখ্যাত সংস্কৃত নাট স্বপ্ন বাসৱদত্তম কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হ'ল কালিদাস, শূদ্ৰকা, ভাষা, জয়দেৱ। So বন্ধুসকল, স্বপ্ন বাসৱদত্তম ৰচনা কৰিছিল ভাষাই। আমাৰ নেক্সট প্ৰশ্ন হৈছে Who wrote the famous Bengali novel পথেৰ পাঁচালী? বিখ্যাত বাংলা উপন্যাস পথেৰ পাঁচালী কোনে লিখিছিল? অপশ্যনসমূহ হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, বিভূতিভূষণ বন্দ্যোপাধ্যায়, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। So বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হৈছে বিভূতিভূষণ বন্দ্যোপাধ্যায়। আমাৰ নেক্সট প্ৰশ্ন হ'ল The Nice Guy Who Finished First is the biography of which famous sports person? The Nice Guy Who Finished First কোনজন বিখ্যাত খেলুৱৈৰ বা ক্ৰীড়াবিদৰ জীৱনী? অপশ্যনসমূহ হ'ল ৰাহুল দ্ৰাবিড, ডেভিড বেকহাম, মাইকেল ফেল্পছ, টাইগাৰ উডছ। So বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব ৰাহুল দ্ৰাবিড। নেক্সট প্ৰশ্ন হৈছে The book which keeps a record of all the endangered animals and plant is বিলুপ্তপ্ৰায় সকলো প্ৰাণী আৰু উদ্ভিদৰ ৰেকৰ্ড ৰখা কিতাপখন হ'ল ৰেকৰ্ড ৰখা কিতাপখনৰ নাম কি? ইকো সাৰ্ভে বুক, এনিমেল সাৰ্ভে বুক, ওয়াইল্ড লাইফ এনালাইসিস বুক, ৰেড ডাটা বুক। সো বন্ধুসকল, আমাৰ সঠিক উত্তৰটো হ'ব ৰেড ডাটা বুক। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Which Indian Prime Minister translated the epic Telugu novel into Hindi which is named as Sahasrafan? কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে মহাকাব্যিক তেলেগু উপন্যাসখন হিন্দীলৈ অনুবাদ কৰিছিল যাৰ নাম হ'ল সহস্ৰফান? আমাৰ অপশ্যনসমূহ হ'ল আই.কে. গুজৰাল, ভিপি সিং, মনমোহন সিং, পি.ভি. নৰসিম্হা ৰাও। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব পি.ভি. নৰসিম্হা ৰাও। সহস্ৰফান তেলেগু নভেলটো হিন্দীলৈ অনুবাদ কৰিছিল পি.ভি. নৰসিম্হা ৰাওৱে। নেক্সট প্ৰশ্নটো হৈছে Who among the following calculated the per capita income of India in 1867 and published it in his book Poverty and Un-British Rule of India? তলৰ কোনে 1867 চনত ভাৰতৰ জনমূৰি আয়ৰ হিচাপ কৰি তেওঁ Poverty and Un-British Rule of India নামৰ গ্ৰন্থত প্ৰকাশ কৰিছিল? অপশ্যনসমূহ হ'ল দাদাভাই নৌৰোজী, লৰ্ড কৰ্ণৱালিছ, ছাৰ আৰ্থৰ কটন, মতিলাল নেহৰু। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব দাদাভাই নৌৰোজী। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of হৰ্ষচৰিত? হৰ্ষচৰিতৰ অথৰ কোন বা লেখক কোন? অপশ্যনসমূহ হ'ল সো বন্ধুসকলে অপশ্যনসমূহ হ'ল কলহন, পানিনি, কালিদাস, বাণভট্ট। সো বন্ধুসকলে সঠিক উত্তৰ হ'ব বাণভট্ট। হৰ্ষচৰিত ৰচনা কৰিছিল বাণভট্টই। নেক্সট প্ৰশ্ন Which of the following book authored by Jean-Pierre Harrison is based on the biography of Kalpana Chawla? Jean-Pierre Harrison ৰচনা কৰা তলৰ কোনখন গ্ৰন্থ কল্পনা চাওলাৰ জীৱনীৰ ওপৰত আধাৰিত? অপশ্যনসমূহ হ'ল The Age of Time, Sleeping on Jupiter, The Sense of an Ending, The Luminaries. সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব The Age of Time. আমাৰ নেক্সট প্ৰশ্নটো হৈছে Which author created the little village of Malguri as the backdrop for his stories of the little boy Swami? কোনজন লেখকে কণমানি ল'ৰা স্বামীৰ কাহিনীৰ পটভূমি হিচাপে মালগুৰি নামৰ সৰু গাঁওখন সৃষ্টি কৰিছিল? অপশ্যনসমূহ হ'ল ইউ আৰ অনন্তমূৰ্তি, গিৰীশ কৰ্ণাড, বি.ভি. কৰন্থ, আৰ কে নাৰায়ণ। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ল আৰ কে নাৰায়ণ। নেক্সট প্ৰশ্নটো হৈছে Who among the following is the author of the book P.D. ভাৰতীয় সংগ্ৰাম নামৰ গ্ৰন্থৰ লেখক তলৰ কোন?
So বন্ধুসকল অপশ্যনসমূহ হ'ল জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদ, সুভাষ চন্দ্ৰ বোস। ইয়াৰ সঠিক উত্তৰ হ'ব সুভাষ চন্দ্ৰ বোস। দ্য ইণ্ডিয়ান ষ্ট্ৰাগল কিতাপখন লিখিছিল সুভাষ চন্দ্ৰ বোসে। সো ইয়াতে PD লিখা আছে, এইটো আমাৰ টাইপিং মিষ্টেক হয়। সো ইংৰাজীত নামটো আছিল দ্য ইণ্ডিয়ান ষ্ট্ৰাগল। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who wrote the novel A Passage to India? ভাৰতলৈ যোৱা এটা পথ উপন্যাসখন কোনে লিখিছিল? অপশ্যনসমূহ হ'ল আজিজ আহমেদ, নিৰাজ চি চৌধুৰী, E.M. ফৰষ্টাৰ, গানাৰ মায়াৰডেল। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব E.M. ফৰষ্টাৰ। A Passage to India লিখিছিল E.M. ফৰষ্টাৰে। নেক্সট প্ৰশ্নটো হৈছে Who wrote the book The Little Balance, The Little Valasita? In 1586, 1586 চনত The Little Balance, La Valasita নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ হ'ল আমাৰ গেলিলিঅ গেলিলি, কেৰলাছ লিনিয়াছ, আৰ্কিমিডিছ, জেমছ প্ৰেস্কট। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল গেলিলিঅ গেলিলি। দ্য লিটল বেলেন্স নামৰ কিতাপখন লিখিছিল গেলিলিঅ গেলিলিয়ে। নেক্সট প্ৰশ্ন Who is the author of the early history of India? ভাৰতৰ প্ৰাৰম্ভিক ইতিহাসৰ লেখক কোন? ভাৰতৰ প্ৰাৰম্ভিক ইতিহাস নামৰ কিতাপখনৰ লেখক আমাৰ অপশ্যনসমূহ আছে K.A. নীলকান্ত শাস্ত্ৰী, R.C. মজুমদাৰ, ভিনচেণ্ট আৰ্থৰ স্মিথ, R.G. ভাণ্ডাৰকৰ। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ব ভিনচেণ্ট আৰ্থৰ স্মিথ। দ্য আৰ্লি হিষ্ট্ৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল ভিনচেণ্ট আৰ্থৰ স্মিথে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who wrote the famous book Ignite Minds? Ignite Minds নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল? আমাৰ অপশ্যনসমূহ হ'ল ঝুম্পা লাহিৰী, ডক্টৰ APJ আব্দুল কালাম, চেতন ভগত, ৰবীন শৰ্মা। সো ইগনাইট মাইণ্ড কিতাপখন লিখিছিল আমাৰ ডক্টৰ APJ আব্দুল কালামে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of the Panchatantra collection of fables? পঞ্চতন্ত্ৰৰ উপকথা সংকলনৰ লেখক কোন? অপশ্যনসমূহ হ'ল বিষ্ণু শৰ্মা, বেদ শাস্ত্ৰী, স্কন্দগুপ্ত, বিষ্ণুগুপ্ত। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ব বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰৰ সংকলনৰ লেখক হ'ল বিষ্ণু শৰ্মা। নেক্সট প্ৰশ্ন হৈছে Flights, a novel about travel in the 21st century and human anatomy is written by which of the following Booker Prize winner? Flights নামৰ একবিংশ শতিকাৰ ভ্ৰমণ আৰু মানুহৰ শৰীৰ বিজ্ঞানৰ ওপৰত লিখা উপন্যাসখন তলৰ কোনজন বুকাৰ বঁটা বিজয়ীয়ে লিখিছে? অপশ্যনসমূহ হ'ল আমাৰ ভাৰ্জিনী ডেছপেণ্টেছ, অৰুন্ধতী ৰয়, অলগা টোকাৰ্কজুক, তছলিমা নাৰ্ছিৰ। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল অলগা টোকাৰ্কজুক। নেক্সট প্ৰশ্নটো হৈছে Who wrote the book স্ত্ৰী পুৰুষ তুলনা, a comparison between women and men, which criticized the social differences between men and women? পুৰুষ আৰু মহিলাৰ সামাজিক পাৰ্থক্যক সমালোচনা কৰা স্ত্ৰী পুৰুষ তুলনা, মহিলা আৰু পুৰুষৰ তুলনা নামৰ গ্ৰন্থখন কোনে লিখিছিল? আমাৰ অপশ্যনসমূহ হ'ল তাৰাবাই সিন্ধে, পণ্ডিতা ৰামাবাই, ৰাজা ৰামমোহন ৰয়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল তাৰাবাই সিন্ধে। স্ত্ৰী পুৰুষ তুলনা লিখিছিল তাৰাবাই সিন্ধে নামৰ লেখিকাগৰাকীয়ে। নেক্সট প্ৰশ্ন হৈছে Who was the author of the literary work ৰত্নাৱলী? ৰত্নাৱলী নামৰ সাহিত্যিক গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যনসমূহ হ'ল চাণক্য, শূদ্ৰক, হৰ্ষবৰ্ধন, কালিদাস। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনে ৰত্নাৱলী নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট প্ৰশ্ন হ'ল Waiting for Visa is whose biography? ভিজাৰ বাবে অপেক্ষা কৰি থকা কাৰ জীৱনী? ইন্দিৰা গান্ধী, ডক্টৰ BR আম্বেদকাৰ, সত্যজিৎ ৰায়, জৱাহৰলাল নেহেৰু। সো বন্ধুসকল আমাৰ সঠিক উত্তৰটো হ'ল ডক্টৰ BR আম্বেদকাৰ। নেক্সট প্ৰশ্ন হৈছে
No Nation for Women is written by মহিলাৰ বাবে কোনো ৰাষ্ট্ৰ নাই। আমাৰ অপচনসমূহ দিয়া আছে কিশোৰ দেশাই, প্ৰিয়ংকা দুবে, ইন্দুমতী দেশাই, মানৱ কল। বন্ধুসকল, এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল প্ৰিয়ংকা দুবে। নো নেশ্যন ফৰ উমেন কিতাপখন লিখিছিল প্ৰিয়ংকা দুবে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল দ্য নোবেল এ প্ৰাইম মিনিষ্টাৰ টু ৰিমেম্বাৰ ৱাজ ৰিটেন বাই। এজন স্মৰণীয় প্ৰধানমন্ত্ৰী উপন্যাসখন লিখিছিল। আমাৰ অপচনসমূহ হ'ল অৰুন্ধতী ৰয়, তবলিন সিং, এডমিৰেল সুশীল কুমাৰ, বিপিন চন্দ্ৰ পাল। বন্ধুসকল, প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ল এডমিৰেল সুশীল কুমাৰ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who wrote the book তেহকিক-এ-মালিল হিন্দ? তেহকিক-মালিল হিন্দ নামৰ কিতাপখন কোনে লিখিছিল? আমাৰ অপচনসমূহ হ'ল আল মাছুদি, মেগাস্থিনিছ, আল বৰুনি, ইবন বতুতা। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল আল বৰুনি। আল বৰুনিয়ে তেহকিক-মা-লিল হিন্দ নামৰ কিতাপখন লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে Who wrote the famous poem খুব লৰি মৰ্দানী? বিখ্যাত কবিতা খুব লৰি মৰ্দানী কোনে লিখিছিল? আমাৰ অপচনসমূহ হ'ল সুভদ্ৰা কুমাৰী চৌহান, সৰোজিনী নাইডু, এম.কে. গান্ধী, শ্ৰী অৰবিন্দ। বন্ধুসকল, আমাৰ সঠিক উত্তৰটো হ'ল সুভদ্ৰা কুমাৰী চৌহান। নেক্সট প্ৰশ্ন হৈছে Which of the following is not authored by অমৰ্ত্য সেন? তলৰ কোনখন গ্ৰন্থ অমৰ্ত্য সেনৰ লেখক নহয়? আমাৰ অপচনসমূহ দিয়া আছে অন ইকনমিক ইনইকুৱেলিটি, ৰিচোৰ্চেছ, ভেলুছ এণ্ড ডেভেলপমেণ্ট, পভাৰ্টি অফ ইণ্ডিয়া, পভাৰ্টি এণ্ড ফেমাইন্স। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব পভাৰ্টি অফ ইণ্ডিয়া। এইখন গ্ৰন্থ অমৰ্ত্য সেনে লিখা নাই। নেক্সট প্ৰশ্ন হৈছে Who composed the famous Tamil epic Manimekalai? বিখ্যাত তামিল মহাকাব্য মণিমেকালাই কোনে ৰচনা কৰিছিল? অপচনসমূহ হ'ল নাথা কুথানাৰ, তিৰক তাক্কাতেবল, ইলাংগ আদিগল সত্তানাৰ। বন্ধুসকল, মণিমেকালাই নামৰ গ্ৰন্থখন লিখিছিল, তামিল মহাকাব্যখন লিখিছিল সত্তানাৰে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে দেৱদাস, a famous novel was written by. দেৱদাস নামৰ বিখ্যাত উপন্যাসখন ৰচনা কৰিছিল। অপচনসমূহ হ'ল সমুদ্ৰগুপ্ত, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ টেগৰ। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। দেৱদাস নামৰ ফেমাছ উপন্যাসখন ৰচনা কৰিছিল শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। আমাৰ নেক্সট প্ৰশ্ন হৈছে In which language did Aryabhatta write the book titled Aryabhatiam? আৰ্যভট্টই আৰ্যভট্টিয়াম শীৰ্ষক গ্ৰন্থখন কোন ভাষাত ৰচনা কৰিছিল? অপচনসমূহ হ'ল তেলেগু, তামিল, হিন্দী আৰু সংস্কৃত। বন্ধুসকল, আৰ্যভট্টিয়াম সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Panini was a famous Sanskrit. পানিনি আছিল এজন বিখ্যাত সংস্কৃত কি? অপচনসমূহ হ'ল পোয়েট, নোভেলিষ্ট, গ্ৰামাৰিয়ান, ৰাইটাৰ। পানিনি আছিল সংস্কৃতৰ বিখ্যাত ব্যাকৰণবিদ অৰ্থাৎ গ্ৰামাৰিয়ান। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of the book Economic Nightmare of India? Its Cause and Cure. ভাৰতৰ অৰ্থনৈতিক দুঃস্বপ্ন, ইয়াৰ কাৰণ আৰু নিৰাময় নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ অপচনসমূহ হৈছে চৰণ সিং, অভিজিত বেনাৰ্জী, ৰঘুৰাম ৰাজন, অমিয়া কুমাৰ বাগচি। বন্ধুসকল, ইণ্ডিয়া ইকনমিক নাইটমেয়াৰ অফ ইণ্ডিয়া ইটছ কজ এণ্ড কিয়ৰ গ্ৰন্থখনৰ লেখক হৈছে চৰণ সিং। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি 50টা প্ৰশ্ন ডিছকাছ কৰিছোঁ। নেক্সট পাৰ্টত
আৰু কিছুমান প্ৰশ্ন আছে যিবিলাক আমি নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম। সো ভিডিঅ'টো চাই কিবা শিকিব পাৰিলে আছামিজ শিক্ষক চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোক লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।